ৰাস্তাৰ মাজতে বৌয়েক আৰু দেউৰেকৰ প্ৰীতি বিগত দুটা দিন ধৰি সামাজিক মাধ্যমত এটা বিশেষ ভিডিঅ' চৰ্চা হৈ আছে যে এটা ৰাজপথত এখন উৰণ সেতুত এহাল যুৱক যুৱতীয়ে চুম্বন কৰাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ আছে আৰু অৱশেষত সেই গৰাকী যুৱকক আটক কৰা হৈছে আৰু জানিব পৰা মতে লখৰা উৰণ সেতুত যিগৰাকী যুৱক আৰু যিগৰাকী মহিলা আছিল তেওঁলোক আছিল সম্বন্ধত দেউৰেক আৰু বৌয়েকে পদপথত অৰ্থাৎ ৰাস্তাৰ উৰণ সেতুৰ মাজত বাইক চলাই বাইকৰ ওপৰত উঠি চুম্বন কৰি আছিল বৌয়েকে দেউৰেকক চুম্বন দিছিল আৰু সেই দৃশ্য কোনো লোকে ভিডিঅ' কৰিছিল আৰু তাৰ পাছত সেই ভিডিঅ'টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছিল আৰু তাৰ পাছতে আৰক্ষীয়ে সেই যুৱকজনক বিচাৰি অভিযান চলাইছিল অভিযানৰ অন্তত ইতিমধ্যে বিজয় মুণ্ডা নামৰ যুৱকজনক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে আৰু সেই যুৱকজনক আজিৰ দিনটোত আটক কৰিছে আৰু বৌয়েককো বিচাৰি আৰক্ষীয়ে বৰ্তমান বেলতলাত অভিযান চলাই আছে বুলি জানিব পৰা গৈছে ফুল এম্বিয়েন্সৰ জৰিয়তে আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম এখন উৰণ সেতু দৃশ্যাংশ আপোনালোকে ভালদৰে লক্ষ্য কৰক এই উৰণ সেতুখনত আপোনালোকে দেখিছে এখন বাইকত আগফালে বাইকখন চলাই গৈছে এজন যুৱকে আৰু লগত আছে এগৰাকী মহিলা জানিব পৰা মতে এই মহিলাগৰাকী আৰু যুৱকজন সম্বন্ধত দেউৰেক আৰু বৌয়েক আৰু দেউৰেকক এই ধৰণেই বৌয়েকে চুম্বন কৰিছে আৰু সেই দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত সম্পূৰ্ণৰূপে ভাইৰেল হৈ পৰিছে দেওবাৰে এই ঘটনাটো সংঘটিত হৈছিল এইজন যুৱক ভালদৰে মন কৰক যুৱকজনৰ নাম হৈছে বিজয় মুণ্ডা আৰু বিজয় মুণ্ডাই এখন বাইক লৈ গৈছিল বাইকখনৰ নম্বৰটো আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো বাইকখনৰ নম্বৰটো হৈছে AS12AJ6025 এই বাইকখন লৈ গৈছিল বিজয় মুণ্ডাই লগত লৈ গৈছিল বৌয়েকক লৈ গৈছিল আৰু পামহিৰ পৰা আজি গ্ৰেপ্তাৰ কৰা হৈছে বিজয় মুণ্ডাক গ্ৰেপ্তাৰ কৰা হৈছে বিজয় মুণ্ডাক ইতিমধ্যে পামহিৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰু প্ৰথমতে আৰক্ষীয়ে সেই দৃশ্যাংশ যেতিয়া সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছিল সামাজিক মাধ্যমত যেতিয়া সেই দৃশ্যাংশ বিয়পি পৰিছিল আৰু তেতিয়াই সেই যুৱকজনক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছিল আৰু আৰক্ষীৰ অভিযানৰ অন্তত সেই যুৱকজনক ইতিমধ্যে আজিৰ দিনটোত কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছে আৰু জানিব পৰা মতে বিজয় মুণ্ডা নামৰ যুৱকজনৰ ঘৰ নগাঁৱত বুলি জানিব পৰা গৈছে নগাঁৱত বিজয় মুণ্ডা নামৰ যুৱকজনৰ ঘৰৰ বিজয় মুণ্ডাই AS12AJ6025 সেই বাহনখন লৈ গৈছিল আৰু সেই বাহনখনৰ লগত আছিল বৌয়েক আছিল আৰু বৌয়েকক লৈ গৈছিল আৰু ৰাস্তাৰ উৰণ সেতু লখৰা উৰণ সেতুৰ ওপৰত চলন্ত বাইকৰ ওপৰত উৰন্ত চুমা দিছিল চুম্বন কৰিছিল দেউৰেকক চুম্বন কৰিছিল বৌয়েকে আপোনালোকে দৃশ্যাংশ দেখি গম পাইছে যে এইগৰাকী বৌয়েক আৰু আনটো চাইডে দেখিছে সেয়া হৈছে বিজয় মুণ্ডা আৰু বৌয়েকে এই ধৰণেই নিশা উৰণ সেতুৰ ওপৰেৰে বাইকত উঠি গৈ আছিল আৰু বাইক চলাই গৈ থকাৰ পাছতেই বিজয় মুণ্ডাক চুম্বন কৰিছিল বৌয়েকে আৰু ইতিমধ্যে জানিব পৰা অনুসৰি সেই বিজয় মুণ্ডা নামৰ যিগৰাকী যুৱক সেই যুৱকজনৰ ঘৰ হৈছে নগাঁৱত আৰু প্ৰথমে ৰাকেশক আটক কৰা হৈছিল ৰাকেশ কোন হয় সেয়া আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো যিখন বাইক আপোনালোকে দেখিছে সেই বাইকখনৰ নম্বৰ হৈছে AS12AJ6025 আৰু ৰাকেশ মণ্ডলক প্ৰথমতে আটক কৰা হৈছিল কাৰণ সেই বাইকখনৰ গৰাকী আছিল ৰাকেশ মণ্ডল নামৰ এজন যুৱক ৰাকেশ মণ্ডলক প্ৰথমতে আটক কৰাৰ পাছতে আৰক্ষীয়ে অভিযান চলাইছিল ৰাকেশে যেতিয়া ৰাকেশক যেতিয়া আটক কৰা হৈছিল তাৰ পাছতে ৰাকেশে সঁচা কথা কৈছিল যে সেই যুৱকজন লৈ গৈছিলে বিজয় মুণ্ডা নামৰ নগাঁৱৰ এজন যুৱকে আৰু সেই যুৱকজনৰ লগত আছিল বিজয়ৰ লগত আছিল বৌয়েক আৰু সেই বৌয়েকৰ সৈতে বাইকত গৈ থকাৰ মাজতে লখৰা উৰণ সেতুৰ ওপৰত বিজয় মুণ্ডাক চুম্বন কৰিছিল আৰু চুম্বন কৰা দৃশ্য সামাজিক মাধ্যমত এই ধৰণে সম্পূৰ্ণৰূপে বিয়পি পৰিছিল দেওবাৰে নিশা এই ঘটনা সংঘটিত হৈছিল আৰু দেওবাৰৰ দিনটোত সংঘটিত হোৱা এই ঘটনাৰ পাছতে ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান চলাইছিল কিয়নো আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা ঘোষণা কৰিছে যে বাইকত স্থান কৰা বা নিশা 10 বজাৰ পাছত কোনো বাইক গাড়ী ইত্যাদি যিকোনো ঠাইত পাৰ্কিং কৰিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে নিৰ্দেশনা প্ৰদান কৰিছে তাৰ পাছতেই অনুসন্ধান আৰম্ভ হৈছিল বিজয় মুণ্ডাক বিচাৰি অনুসন্ধান আৰম্ভ হৈছিল আৰু সেই বিজয় মুণ্ডাক এই ধৰণে আপোনালোকে দেখিবলৈ পাইছে এই বিজয় মুণ্ডাক আটক কৰা হৈছে বিজয় মুণ্ডাই দেওবাৰে নিশা উৰণ সেতুৰ ওপৰত লখৰা উৰণ সেতুৰ ওপৰত বিজয় মুণ্ডাই বৌয়েকক লৈ গৈছিল আৰু বৌয়েকক লৈ যোৱাৰ পাছত বিজয় মুণ্ডাক আৰক্ষীয়ে বিচাৰি অনুসন্ধান চলাইছিল আৰক্ষীৰ অনুসন্ধানৰ অন্তত বিজয় মুণ্ডাক আটক কৰিছে দৃশ্যাংশ আমি আপোনালোকক দেখুৱালো দৃশ্যাংশ আপোনালোকে দেখিবলৈ পালে যে এইজন বিজয় মুণ্ডা আৰু সেই বিজয় মুণ্ডাক ইতিমধ্যে আৰক্ষীয়ে পামহিৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰু জানিব পৰা মতে বিজয় মুণ্ডাৰ ঘৰ হৈছে
নগাঁৱৰ যুৱক বিজয় মুণ্ডাই নিশা গুৱাহাটী মহানগৰীৰ লখৰা উৰণ সেতুৰ ওপৰত বৌয়েকক লৈ গৈছিল আৰু তাত তেতিয়াই বৌয়েকৰ সৈতে চুম্বন কৰাৰ দৃশ্য সামাজিক মাধ্যমত সম্পূৰ্ণৰূপে দেওবাৰৰ নিশাৰ পৰা ভাইৰেল হৈ পৰিছিল। তাৰ পাছতেই বিজয় মুণ্ডাক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছিল। প্ৰথমতে ৰাকেশ মণ্ডলক গ্ৰেপ্তাৰ কৰা হৈছিল, কাৰণ বাইকখনৰ যি নম্বৰ আছিল সেই নম্বৰ অনুসৰি বিজয় মুণ্ডাক ৰাকেশ মণ্ডল নামৰ যুৱক এজন ব্যক্তিৰ আছিল সেই বাইকখন, যিখন বাইক বিজয় মুণ্ডাই বৌয়েকক লৈ গৈছিল আৰু নিশা ৰাস্তাত উৰণ সেতুৰ ওপৰত এনেধৰণে উদ্ভণ্ডালি কৰিছিল। আৰু উদ্ভণ্ডালি কৰাৰ পাছত আৰক্ষীয়ে বিজয় মুণ্ডাক বিচাৰি অভিযান চলাইছে আৰু বেলতলাত ইতিমধ্যে বৌয়েকক বিচাৰি অনুসন্ধান চলাই আছে বুলি জানিব পৰা গৈছে। বেলতলাত বৌয়েককো বিচাৰি আছে আৰু হয়তো অতি শীঘ্ৰেই সেই মহিলাগৰাকীকো গ্ৰেপ্তাৰ কৰা হ'ব, যিগৰাকী মহিলাই এই ধৰণে ৰাস্তাৰ মাজত বাইক চলাই গৈ থকা অৱস্থাত নিজৰ দেউৰেকক চুম্বন কৰিছিল। এটা উদণ্ড স্বভাৱৰ আচলতে উদণ্ড কাণ্ড কৰি এইজন দেউৰেক বিজয় মুণ্ডাই ইতিমধ্যে আৰক্ষী ৰঙাঘৰৰ সন্মুখীন হৈছে। আমি পুনৰবাৰ ফুল এম্বিয়েন্সৰ জৰিয়তে আমি দৃশ্যাংশ আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কি ধৰণে দেওবাৰে নিশা লখৰা উৰণ সেতুৰ ওপৰত ঘটনা সংঘটিত হৈছিল। আপোনালোকে দেখিবলৈ পাইছে নিশাৰ দৃশ্য এয়া। নিশা এই ধৰণে বাইকৰ ওপৰত গৈ আছিল এই দুগৰাকী পুৰুষ আৰু মহিলা। বিজয় মুণ্ডাৰ লগত আছিল বৌয়েকে এটা হেলমেট আছে। আপোনালোকে দৃশ্যাংশ স্পষ্টকে দেখিছে। সেই দৃশ্যাংশ দেওবাৰৰ পৰা ভাইৰেল হৈ আছিল আৰু সেই দৃশ্যাংশ ভাইৰেল হৈ যোৱাৰ পাছতেই আৰক্ষীয়ে বিজয় মুণ্ডাক বিচাৰি অনুসন্ধান চলাই আছিল। প্ৰথমতে বাইকখনৰ নম্বৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাইছিল আৰু সেই নম্বৰটোৰ অনুসন্ধান চলোৱাৰ পাছত ৰাকেশ মণ্ডলক আটক কৰা হৈছিল। প্ৰথমতে বাইকখনৰ নম্বৰ আছিল AS12AJ6025। পুনৰ AS12AJ6025 এই বাইকখনৰ নম্বৰ আছিল আৰু সেই বাইকখনত গৈছিল বিজয় মুণ্ডা। বিজয় মুণ্ডাৰ সৈতে আছিল বৌয়েকে চুম্বন কৰিছিল ৰাস্তাৰ উৰণ সেতুৰ ওপৰত। নিশাৰ দৃশ্য, মাজনিশাৰ দৃশ্য এয়া। সেই দৃশ্যাংশ সম্পূৰ্ণৰূপে ভাইৰেল হৈ পৰিছিল আৰু ভাইৰেল হৈ যোৱাৰ পাছতে বিজয় মুণ্ডাক বিচাৰি আৰক্ষীয়ে অনুসন্ধান চলাইছিল। তাৰ পাছতে আমি দেখিবলৈ পাইছো আজিৰ দিনটো মুখ্যমন্ত্ৰীগৰাকীৰ এটা নিৰ্দেশনা। সেই নিৰ্দেশনাৰ পাছতেই আৰক্ষী তৎপৰ হৈছে আৰু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি যিসকল লোকে বাইক স্থান কৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। আৰু আৰক্ষীৰ অনুসন্ধানৰ পাছত বিজয় মুণ্ডা ইতিমধ্যে ৰঙাঘৰৰ আলহী হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা প্ৰদান কৰিছে যিসকল যুৱকে বা যুৱতীয়ে ৰাজপথত বাইক স্থান কৰে তেওঁলোকৰ বিৰুদ্ধেও পৰৱৰ্তী সময়ত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু দেওবাৰে মহানগৰীৰ উৰণ সেতু লখৰা উৰণ সেতুৰ ওপৰত সংঘটিত হোৱা এই ঘটনাৰ পাছতেই এতিয়া পোহৰলৈ আহিছে যে নিজৰ দেউৰেকৰ সৈতে বাইকত উঠি গৈ উৰণ সেতুৰ ওপৰত উদ্ভণ্ডালি কৰা এজন যুৱকক আটক কৰা হৈছে আৰু বেলতলাত ইতিমধ্যে সেই মহিলাগৰাকীকো বিচাৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ভাইৰেল হব বুলি কৰিছে নেকি? আই থিংক পঢ়ো বুলি কৰিছে চাগে। ৰেকৰ্ডিং মানে এনে যদি দিয়াৰ পৰা পৰিলে ভণ্টি মা নহয় ভাইবা কৈ দিয়া আৰু এই দৃশ্যাংশ দেখাই আছো, আপোনালোকে দৃশ্যাংশ দেখিছে। এয়া হৈছে নিশাৰ দৃশ্য, গুৱাহাটী মহানগৰীৰ নিশাৰ দৃশ্য। উৰণ সেতুৰ ওপৰত, লখৰা উৰণ সেতুৰ ওপৰত এই ধৰণে এগৰাকী মহিলা আৰু লগত আছিল এজন যুৱক। বিজয় মুণ্ডা আছিল লগত। বিজয় মুণ্ডাক
লগত আৰক্ষীয়ে বিজয় মুণ্ডাৰ সৈতে আছিল দেউৰেক আৰু ক্ষমা কৰিব বিজয় মুণ্ডাৰ সৈতে আছিল বৌয়েক আৰু বৌয়েকে এই ধৰণে লখৰা উৰণক্ষেত্ৰৰ ওপৰত বিজয় মুণ্ডাক চুম্বন কৰাৰ দৃশ্য সামাজিক মাধ্যমত সম্পূৰ্ণৰূপে দেওবাৰে নিশাৰ পৰা ভাইৰেল হৈ পৰিছিল আৰু তাৰ পাছতেই আৰক্ষীয়ে অনুসন্ধান চলাই আছিল অনুসন্ধানৰ অন্তত আজিৰ দিনটোত কিছু সময় পূৰ্বে বিজয় মুণ্ডাক আটক কৰিছে বুলি জানিব পৰা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আমি দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছো আপোনালোকক এয়া দৃশ্যাংশ দেখিছে এইজন হৈছে বিজয় মুণ্ডা বিজয় মুণ্ডাই নিশা সংঘটিত কৰিছিল সেই ঘটনা বিজয় মুণ্ডাই বাইক চলাই গৈছিল পাছফালে বহি গৈছিল বৌয়েকে হেলমেট পিন্ধি আছিল আৰু তাৰ পাছত বিজয় মুণ্ডাক চুম্বন কৰিছিল দৃশ্যাংশ আপোনালোকে দেখি আছে এই ধৰণে চুম্বন কৰিছিল আৰু এই দৃশ্য মহানগৰীৰ লখৰা উৰণক্ষেত্ৰৰ ওপৰৰ দৃশ্য আৰু তাৰ পাছতে দেওবাৰে সংঘটিত হোৱা এই ঘটনাৰ পাছতে আৰক্ষীয়ে অনুসন্ধান চলাই আছিল হিমন্ত বিশ্ব শৰ্মাৰ আজি এটা ঘোষণা সেই ঘোষণাৰ পাছতে প্ৰথমটো একচন লোৱা হৈছে এইগৰাকী বিজয় মুণ্ডাৰ ওপৰত বিজয় মুণ্ডাই বৌয়েকৰ সৈতে এই ধৰণে গৈ আছিল গৈ থকাৰ পথত লখৰা উৰণক্ষেত্ৰৰ ওপৰত বাইকখন লৈ গৈছিল বাইকত বৌয়েকক লৈ গৈছিল বৌয়েকে চুম্বন কৰিছিল কোনোলোকে সামাজিক মাধ্যমত সেই ভিডিঅ'টো শ্বেয়াৰ কৰিছিল ভিডিঅ' কৰিছিল আৰু AS12AJ6025 আমি বাইকখনৰ নাম্বাৰটো পুনৰবাৰ জনাইছো বাইকখন কিন্তু বিজয় মুণ্ডাৰ নাছিল AS12AJ6025 নম্বৰৰ যিখন বাহন সেই বাহনখনৰ মালিক আছিল ৰাকেশ মণ্ডল নামৰ এজন ব্যক্তি আৰু ৰাকেশ মণ্ডলক প্ৰথমতে আৰক্ষীয়ে আটক কৰিছিল ৰাকেশ মণ্ডলক আটক কৰাৰ পাছতে আৰক্ষীয়ে ফুটপুছ কৰিছিল ফুটপুছৰ অন্তত তাৰ পাছত ৰাকেশ মণ্ডলৰ মুখৰ পৰা জানিব পৰা গৈছিল যে বিজয় মুণ্ডাই প্ৰকৃততে দেওবাৰৰ দিনটোত সেই বাহনখন লৈ গৈছিল বাহনখন লৈ যোৱাৰ পাছত বৌয়েকক লগত লৈ গৈছিল বৌয়েকে চুম্বন কৰিছিল এইজন যুৱক আৰু এইগৰাকী মহিলা আমি দেখাই আছো দৃশ্যাংশ দেখাই আছো ফটো দেখাই আছো আমি আপোনালোকক ভিজুৱেলছ দেখাই আছো আপোনালোকে দেখিব পাইছে কি ধৰণে নিশা লখৰা উৰণক্ষেত্ৰৰ ওপৰত এই ঘটনা সংঘটিত হৈছিল আৰু বিজয় মুণ্ডাৰ ঘৰ নগাঁৱত বুলি জানিব পৰা গৈছে কৰ্মসূত্ৰে থাকে গুৱাহাটীত আৰু নগাঁৱৰ বিজয় মুণ্ডাক পামহিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইতিমধ্যে বৌয়েককো বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছে যিগৰাকী মহিলাই বিজয় মুণ্ডাক চুম্বন কৰিছিল কি ধৰণে আপোনালোকে দেখিবলৈ পাইছে কি ভয়ংকৰ ভাৱে তেওঁলোকে উৰণক্ষেত্ৰৰ ওপৰত এই ধৰণে অশ্লীল কাণ্ড কৰি আছিল আৰু তাৰ পাছত আৰক্ষীয়ে অনুসন্ধান চলাই আছিল অনুসন্ধান চলোৱাৰ পাছত যি ভিডিঅ' সেই ভিডিঅ'ৰ ওপৰত ভিত্তি কৰি বাইকখনৰ নম্বৰৰ ওপৰত ভিত্তি কৰি কাৰণ বাইকখনৰ নম্বৰটোৰ ওপৰত ভিত্তি কৰাৰ পাছতে আৰক্ষীয়ে অনুসন্ধান চলাইছিল যুৱকজনক দেখিবলৈ পাইছিল গাড়ীৰ মালিকৰ কথা জানিব পাৰিছিল মালিকজনৰ নাম আছিল ৰাকেশ মণ্ডলক আটক কৰিছিল ৰাকেশ মণ্ডলক ফুটপুছ কৰাৰ অন্তত আৰক্ষীয়ে বিজয় মুণ্ডাক আটক কৰিলে আৰু বিজয় মুণ্ডাক আটক কৰাৰ পাছতে বেলতলাত বৌয়েকক বিচাৰি ইতিমধ্যে আৰক্ষীয়ে বৰ্তমান সময়ত অভিযান চলাই আছে বুলি জানিব পৰা গৈছে আমি দেখাই আছো দৃশ্যাংশ আমি ফুল এম্বিয়েন্সৰ জৰিয়তে আমি পুনৰবাৰ আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কি ধৰণে যুৱকজনে এই ধৰণৰ কাণ্ড সংঘটিত কৰিছিল এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল নিশা আৰু সেই দৃশ্যাংশ সামাজিক মাধ্যমত সম্পূৰ্ণৰূপে দেওবাৰে নিশাৰ পৰা ভাইৰেল হৈ আছিল দেওবাৰৰ পৰা ভাইৰেল হৈ আছে সামাজিক মাধ্যম সংবাদ মাধ্যম সৰ্বত্ৰ শিৰোনাম দখল কৰি আছিল এই বিশেষ ভিডিঅ'টোৱে আৰু সেই ভিডিঅ'টোৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে অহৰহ অনুসন্ধান চলাই আছে নিৰবিচ্ছিন্নভাৱে আৰক্ষীয়ে অনুসন্ধান চলাই আছে হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ দিনটোত এটা নিৰ্দেশনা তাৰ পাছতে তদন্ত আৰম্ভ একচন মুডত আৰক্ষী নামি পৰিছে প্ৰথমটো পদক্ষেপ প্ৰথমগৰাকী এই ধৰণৰ ৰাস্তাৰ মাছ ৰাস্তাত স্থান কৰে বা উদ্ভণ্ডালি কৰে যুৱকক আটক কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ এটা দিনৰ নিৰ্দেশনাৰ পাছত এই যুৱকজনক আটক কৰা হৈছে আৰু পৰৱৰ্তী সময়তো আৰক্ষীয়ে অনুসন্ধান চলাই থাকিব যিসকল লোকে বাইকত স্থান কৰে যিসকল যুৱক যুৱতীয়ে ৰাস্তাৰ মাজত বিভিন্ন ধৰণৰ বাহন চলাই যাতে বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰে তেওঁলোক সাৱধান হওক কাৰণ একচন মুডত আৰক্ষী নামি পৰিছে এইজন যুৱকক ইতিমধ্যে আটক কৰা হৈছে আৰু যুৱকজনৰ ভুল আছিল যুৱকজনে ৰাস্তাৰ ওপৰত উৰণক্ষেত্ৰৰ ওপৰত নিজৰ বৌয়েকক লৈ গৈছিল বৌয়েকক চুম্বন কৰিছিল আৰু চুম্বন কৰাৰ পাছতে বৌয়েকক আৰক্ষীয়ে অনুসন্ধান চলাইছিল কাৰণ এটা ভিডিঅ' সেই দিনাৰ পৰা দেওবাৰে নিশাৰ দৃশ্য এয়া দেওবাৰৰ পৰা এই ভিডিঅ'টো ভাইৰেল হৈ আছিল দেওবাৰৰ পৰা এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতেই আৰক্ষীয়ে অনুসন্ধান চলাইছিল বাহনখনৰ নম্বৰ আছিল যিখন বাইক বিজয় মুণ্ডাই লৈ গৈছিল বাইকখনৰ নম্বৰ আছিল AS12AJ6025 আৰু সেই বাহনখনৰ গৰাকী আছিল ৰাকেশ মণ্ডল আৰক্ষীয়ে বাহনখনৰ নম্বৰৰ ওপৰত ভিত্তি কৰি প্ৰথমে ৰাকেশ মণ্ডলক আটক কৰিছিল ৰাকেশ মণ্ডলক সোধপোছ কৰাৰ পাছত ৰাকেশ মণ্ডলে জানিবলৈ দিয়ে যে প্ৰকৃততে দেওবাৰৰ দিনটোত সেই বাহনখন লৈ গৈছিল বিজয় মুণ্ডা নামৰ এইজন যুৱকে আৰু লগত আছিল বৌয়েক বিজয় মুণ্ডাক ইতিমধ্যে পামহিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু বিজয় মুণ্ডা নামৰ যুৱকজনৰ ঘৰ হৈছে নগাঁৱৰ যুৱক কৰ্মসূত্ৰে থাকে গুৱাহাটীত আৰু পামহিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু বৌয়েকক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছে আৰু বেলতলাৰ পৰা হয়তো আজিৰ দিনটোত বৌয়েককো গ্ৰেপ্তাৰ কৰা হ'ব আৰু আগন্তুক সময়ত যিসকল লোকে বাহনত
বাহন চলাই যাওঁতে এনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰে তেওঁলোক সাৱধান হওক। আৰক্ষী একশ্যন মোডত নামি পৰিছে আৰু আজিৰ দিনটোত এইজন যুৱক বৌয়েকৰ সৈতে উৰণ সেতুৰ ওপৰত অসভ্য অশ্লীল আচৰণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। আমি পুনৰবাৰ ফুল এম্বিয়েন্সৰ জৰিয়তে আমি দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম। খবৰ ৰক্ষমৰ প্ৰতিগৰাকী দৰ্শকক ফুল এম্বিয়েন্সৰ জৰিয়তে আমি পুনৰবাৰ দৃশ্যাংশ আগবঢ়াব বিচাৰিছো প্ৰত্যেকগৰাকী দৰ্শকলৈ। পৰো বুলি কৰিছে চাগে ৰেকৰ্ডিং মানে নে তুমি যদি দিয়াৰ পৰা পৰিলে ভণ্টি মা নহয় মাৰিবা কৈ দিয়া চবে কৰিছে কৰিছা ভাইৰেল হওঁ বুলি কৰিছে নেকি আই থিংক পৰো বুলি কৰিছে চাগে ৰেকৰ্ডিং মানে নে তুমি যদি দিয়াৰ পৰা পৰিলে ভণ্টি মা নহয় মাৰিবা কৈ দিয়া চবে কৰিছে কৰিছা ভাইৰেল হওঁ বুলি কৰিছে নেকি আই থিংক পৰো বুলি কৰিছে চাগে ৰেকৰ্ডিং মানে নে তুমি যদি দিয়াৰ পৰা পৰিলে ভণ্টি মা নহয় মাৰিবা কৈ দিয়া চবে কৰিছে কৰিছা ভাইৰেল হওঁ বুলি কৰিছে নেকি আই থিংক পৰো বুলি কৰিছে চাগে ৰেকৰ্ডিং মানে নে তুমি যদি দিয়াৰ পৰা পৰিলে ভণ্টি মা নহয় মাৰিবা কৈ দিয়া চবে কৰিছে কৰিছা ভাইৰেল হওঁ বুলি কৰিছে নেকি আই থিংক পৰো বুলি কৰিছে চাগে ৰেকৰ্ডিং মানে নে তুমি যদি দিয়াৰ পৰা পৰিলে ভণ্টি মা নহয় মাৰিবা কৈ দিয়া চবে কৰিছে কৰিছা ভাইৰেল হওঁ বুলি কৰিছে নেকি আই থিংক পৰো বুলি কৰিছে চাগে ৰেকৰ্ডিং মানে নে তুমি যদি দিয়াৰ পৰা পৰিলে ভণ্টি মা নহয় মাৰিবা কৈ দিয়া চবে কৰিছে কৰিছা
বুলি কৰিছে চাগে ৰেকৰ্ডিং মানে এনে যদি দিয়াৰ পৰা পৰিলে ভণ্টি মা নহয় মই ভিডিঅ' বাহিৰৰ পৰা কৈ দিয়া চবে কৰিছে কৰিছা ভাইৰেল হ'ব বুলি কৰিছে নেকি আই থিংক পৰো বুলি কৰিছে চাগে ৰেকৰ্ডিং মানে এনে যদি দিয়াৰ পৰা পৰিলে ভণ্টি চবে মা নহয় মই ভিডিঅ' বাহিৰৰ পৰা কৈ দিয়া চবে কৰিছে কৰিছা ভাইৰেল